আহক দিয়ক আহক যাওঁ এতিয়া গৈছোঁ ৰ এই আমাৰ ইহঁতবোৰ দেখোন আহি নেপালে সিও মা হা হয় নহয় আৰু কোনে আহিছে চোৱা বৌ আহিছে লগত মই ৰূপাক মাত দি আহোঁ ৰ'বা তুমি অহাৰ বাবে বৰ ভাল লাগিল বোৱাৰী মোৰ পূজাখন এতিয়াহে সাৰ্থক হ'ব ভিতৰলৈ আহক মাও মোৰ দৰে একে মানে চব কথা চিধাকৈ ভাবে কিন্তু বুঢ়ীয়েতো নাজানে তই যে ইয়ালৈ পূজা সাৰ্থক কৰিবলৈ অহা নাই আমাক সকলোকে এৰি যাবলৈহে আহিছো লাজ কৰিছে তোক দিবলৈ নকৰে লাজ ইমান ভাল ক'তনো আৰু লাজ কৰি কিন্তু আৰু আমাৰ দৰে পিৰি হুপি থকা মানুহ নহয় মন্দিৰৰ বাহিৰত খাইছো ভিতৰত খোৱা নাই ন কিয় খাব লগা হ'ল তেতিয়া বিড়ি খালে তই বেয়া পাইছিলি এতিয়াতো আৰু বেয়া পাবলৈ তই নাথাক কিন্তু এই বিড়িটো সদায় থাকি যাব মোৰ লগত বহুত জ্বলাইছে মোক বিড়িও ইমান নজ্বলে যিমান তাই মোক জ্বলাইছে খঙত জ্বলিছো পাই হেৰুৱাৰ দুখত জ্বলিছো আৰু বেছি জ্বলিব লাগিলে ময়ো বিড়িৰ দৰে ধোৱা হৈ এৰি যাম মই জ্বলি সেই হোৱাৰ আগতো তাইক মোৰ চকুৰ সন্মুখৰ পৰা লৈ যাম কথা ইমান সলনি হৈ গলিছে সহ্য হৈছে সভ্য হৈছে ছোৱালীৰ মন বুজা হৈছে ইয়াতকৈ আৰু বেছি বুজিবলৈ দৰকাৰ নাই বেলেগে দেখাৰ আগতে তাইক মোৰ চকুৰ সন্মুখৰ পৰা লৈ যা আৰু লৈ যা না মই আহো নে কান্দো খেলি যাবলৈ লৈ যাওঁ কেৱল নতুনকৈ বাজি কৰিবলৈ মই একদম নহয় একদিন নাজানো হয় মই যে গুণ্ডা হয় কমক দিব জানো বল খুৱাব জানো চোৰ কৰি বিয়া পাতিব জানো বিয়া পাতি এৰি দিব জানো মূৰত সেন্দুৰ দিব জানো বিড়ি ঘুমিব জানো বিড়িৰ ধোঁৱাৰ লগত নিজকে খুৱাই দিব জানো বাছ আৰু একো নাজানো মই লৈ যা লৈ যা ব'লা ৰবা মানৱ ই বহুত কথা ক'লে যোৱাৰ আগতে মই ইয়াক এষাৰ কথা কৈ যাম আৰু কিবা আছে যদি কৈ নিদিয়া কিয় লেজ পেলাই কিয় আছো जल्दी आ अरे माना यार
আমি কেৱল তোৰ দেউতাৰ হুকুমহে পালন কৰিছোঁ দেউতা Sorry, আপোনাৰ ল'ৰাই আপোনাৰ এগেইনষ্টত কেছ দিছে নিজে আগতে সকলোবোৰ কথা কৈ দিছে উপায় নাই ছাৰ মই মোৰ চাকৰি বচাবই লাগিব $5-6 লাখ টকা খৰচ ইমানৰ পাছতহে বিৰিয়ানী ঘৰলৈ উভতি আহিব ইমানবোৰ টকা সেই ল'ৰাটোৱে খৰচ কৰিলে বুলিহে সি কিয় খৰচ কৰিছে নাজানো কিন্তু মই আচৰিত হৈছে ছোৱালীজনীৰ কথা পাতি সি ইমান দিন হস্পিটেলত থাকিলে এদিনলৈ কিন্তু ছোৱালীজনী তাৰ কাষৰ পৰা নুগুছে মানি লৈছো তাইক বচাবলৈ গৈ সি বুলি কয় সেই বুলি ব'লা সেই ৰুমটো দেখাই দিব দাদা ছোৱালীজনী ক'লৈ আৰু সেই ল'ৰাটো আহি আছো পাছত ধৰক তাৰ পৰা চিধাই গুচি যাবলৈ কৈছিলো নগলি যে এবাৰ বিয়াত তই দেউতাহঁতৰ বচাব গৈছিল ফচি গ'ল আকৌ এবাৰ নিজেই গুলি খাই বচাই দিল মৰিব ওলাইছিল হিন্দী চিনেমাত দেখোন হিৰো এবাৰ হিৰোইনক বচাই দিলেই প্ৰেম হৈ যায় দুবাৰকে বচোৱাৰ পিছত তহঁতৰ প্ৰেম নহ'ব ন তই হস্পিটেলত মৃত্যুৰ লগত চলি থাকোঁ জীয়াই মোক কানি কানি জান তোক বোলে জীয়াই ৰাখিব লাগে তাই হেনো এই মৰম লগা হিন্দুখিনি মচি দিবৰ মন নাই তাই কথা ভাবি মই 2 মিনিট খৰচ কৰি দিম মনৰ আশা পালো পূৰণ কৰিম মই কেৱল হিয়াৰ সুখ বিচাৰোঁ তোৰ লগত থাকিলে তাই সুখী মই এটা কথা কিন্তু মানিব লাগে তহঁতৰ বিয়াখন এটা অন্যায় আছে কিন্তু সেই অন্যায়ৰ পৰা জন্ম হ'লে তাত এটা সঁচা প্ৰেম বঢ়িয়া আজি খানা হ'ব লাগিব মই গোটেই মাংসৰ দোকানখনকে উঠাই নিম তহঁত দুটা ৰচোন মই পাকঘৰতে লাগোগে মা শুনা ভাই মা মোক সঁচা এটাই দেখি ফূৰ্তি চাবি মন্দিৰত তুলি খোৱাৰ আগত তই মোক কথা এটা ক'ম বুলি কৈছিলি কি কথা কি কথা নক কিয় তাকে মানে কি ভাবিছিল সেইটো কি মানে কৰি আছ নক কিয় ঘুগুনিকে খা বৰ ডাঙৰ ত্যাগ কৰি আহিছ নহয় ভাগৰ লাগিছে সঁচাও ত্যাগ কৰিলে বৰ ভাগৰ লাগে নহয় কি ভাবিছিলি তই কি ভাবিছিলি মোক সেইটো তোৰ মুখত বিৰিটো নাথাকিলে তোক বৰ ধুনীয়া দেখি আৰু থাকিলে ৰাইকল